আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি আমি গৌৰৱ গগৈৰ বিৰুদ্ধে যি বিশাল প্ৰতিবাদী সমদল উলিয়াইছোঁ। আমি এই সমদলৰ যোগেদি অসম চৰকাৰক এটা দাবী জনাইছোঁ যাতে যি ভাৰত বিৰোধী কামত জড়িত আমাৰ অসম কংগ্ৰেছ প্ৰদেশৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আছে। আপোনালোকে গম পাইছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ প্ৰেছ বিবৃতিত জনাইছে যে তেখেতৰ গৌৰৱ গগৈৰ পত্নী পাকিস্তানীৰ লগত জড়িত। আৰু পাকিস্তান আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষৰ চিৰবৈৰী শত্ৰু দেশ হিচাপে আমি প্ৰত্যেকেই জানো। আৰু সেই দেশৰ লগত ISIৰ লগত জড়িত গৌৰৱ গগৈৰ পত্নীৰ লগতে গৌৰৱ গগৈ সেই ISIৰ লগত জড়িত যে যি ভাৰতৰ বিৰোধী কামবিলাকত তেখেতসকলে উদগনি জনাই আছে। আমাৰ ভিতৰত যি বিভীষণ বুলি কওঁ যে আমাৰ মাজত দেশতেই তেখেতে আমাৰ যি গুপ্তচৰ হিচাপে আমাৰ ভিতৰত কাম কৰি আছে। সেইকাৰণে আমি দাবী জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতি হৈ যে গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ যি আইনৰ আদালতৰ যোগেদি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰক। যাত সভাপতি গৌৰৱ গগৈ দেশদ্ৰোহী হিচাপে প্ৰতিপন্ন হৈছে, SIT প্ৰতিবেদন ওলাইছে আৰু তেখেতক আমি তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। গৌৰৱ গগৈৰ দৰে আমাক বিষাক্ত প্ৰাণী আমাক দৰকাৰ নাই এই অসমত। আৰু তেখেতে আমাক লজ্জাত পেলাইছে, অসমবাসীক লজ্জাত পেলাইছে। আৰু কংগ্ৰেছৰ দৰে এটা দলত থাকি সভাপতিজনক যি কাৰুকাৰ্য আমাৰ যি পাকিস্তানী প্ৰেমী, এই পাকিস্তানী প্ৰেমী গৌৰৱ গগৈক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি প্ৰেছ মিট দি পেলাই গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আপ কৰা কথাটো সম্পূৰ্ণভাৱে আপোনালোকক অৱগত কৰিছে। গতিকে আজি আমি ভাবোঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। তাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টি সমূহ কাৰ্যকৰ্তাই আজি এটা শোভাযাত্ৰা উলিয়াইছোঁ। ইয়াত গৌৰৱ গগৈ অসমত থাকিব নালাগে, গো বেক গৌৰৱ গগৈ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, ইয়াত স্থান নাই। গতিকে আমি তাকে এটা জুলুচ ইয়াত আমি ৰাইজক সজাগতা কৰিবৰ কাৰণে, কিয়কি পাকিস্তানী এজেণ্ট আমাৰ মাজত থাকিলে কি হ'বলৈ গৈ আছে আপোনালোকে দেখিছে। তেনেকুৱা এজেণ্ট আমাৰ মাজতে থাকি এখন সংসদ হৈ পেলাই সংসদৰ পৰিবাৰ আজি চিটিজেনশ্বিপ লোৱা নাই ভাৰতবৰ্ষৰ। আপোনালোকে চব তেনেকুৱা মানুহ এজনে আজি মুখ্যমন্ত্ৰীৰ সপোন দেখিছে। গতিকে গৌৰৱ গগৈক আমি ধিক্কাৰ দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ এজেণ্ট হৈ পেলাই পাকিস্তানক সহায় কৰি জনতা পাৰ্টি ৰাজ্যিক সমিতিৰ নিৰ্দেশমৰ্মে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যি কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ পাকিস্তানৰ ISI এজেণ্টৰ লগত মিতিৰালি কৰি যিটো দেশৰ সাৰ্বভৌমত্বৰ ওপৰত যিটো ভাবুকি আনিছে, তাৰ বিৰোধত তাৰ প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি এটা প্ৰতিবাদী সমদল উলিয়াই আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ ভাৰতবৰ্ষত থাকি, অসম মুলুকত থাকি তেখেতে ISIৰ দৰে এটা সন্ত্ৰাসবাদী সংগঠনৰ পোষকতা কৰা অৰ্গেনাইজেশ্যনৰ লগত যি মিতিৰালি কৰি তেওঁলোকে যিটো দেশদ্ৰোহীতাৰ যিটো প্ৰমাণ দিছে। গতিকে আগন্তুক দিনত যে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে কেতিয়াও এই ক্ষেত্ৰত গ্ৰহণ নকৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে তেখেতৰ পত্নী, তেখেতৰ পুত্ৰই ভাৰতীয় নাগৰিকত্ব আজিলৈকে গ্ৰহণ নকৰাটো নিশ্চয় এটা ৰহস্যজনক বিষয়। গতিকে আমি ভাৰতীয় জনতা পাৰ্টি আমি কাৰ্যকৰ্তা হিচাপে আমি কংগ্ৰেছৰ নেতাসকলৰ এনে যিটো পাকিস্তানৰ প্ৰতি যিটো তেওঁলোকৰ দৰদ, গতিকে এই দৰদক আমি তীব্ৰ ভাষাৰে আমি নিন্দা জনাইছোঁ। বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছে তিনিচুকীয়া চহৰৰ মাজমজিয়াত গোটেই জিলাখনৰ দলীয় কৰ্মকৰ্তাসকল ইয়াত গোট খাইছে। আৰু এই বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ মূল কাৰণটো হৈছে গৌৰৱ গগৈ যি এজন ISI এজেণ্ট হয়। আজি গৌৰৱ গগৈ ISI এজেণ্ট হয় আৰু এইটো প্ৰমাণিত হৈছে। তেখেতৰ পৰিয়ালৰ 4জনৰ সদস্যৰ ভিতৰত 3জনেই ভাৰতীয় নাগৰিক নহয়। তেনেস্থলত তেওঁলোকে যি ধৰণে অসমত সোমাই মেলি ৰাজনৈতিকভাৱে আমাৰ গোটেই অসমৰ পৰিৱেশ নষ্ট কৰিবলৈ চেষ্টা কৰিছে, আমাৰ সত্ৰত, আমাৰ মন্দিৰত গৈছে, আমি যিটো কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। তাৰ বাবে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি লগতে ডিমাণ্ড ৰাখিছোঁ যে গৌৰৱ গগৈক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে, কাৰণ তেখেত এজন পাকিস্তানী এজেণ্ট হয়। আৰু পাকিস্তানী এজেণ্ট এজনক আমি ইমান মুকলিকৈ বিচৰণ কৰি ৰাজনীতি কৰিবলৈ অসমত আমি কেতিয়াও কৰিবলৈ দিব নোৱাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।